মোৰ নাম মুনীন ডেকা। মই উত্তৰ গুৱাহাটী কলবাৰীতে থাকোঁ আৰু মই নিয়মীয়া বাৰ্তাৰ উত্তৰ গুৱাহাটীৰ পৰা ৰিপৰ্টিং কৰোঁ। মই যোৱা 15 তাৰিখে মই সৰু ল'ৰাক স্কুটিত লৈ মই সিফালে ওলাই গৈছিলোঁ। ওলাই যাওঁতে সেই বাটতে সেই প্ৰাঞ্জল দাস বোলা ল'ৰাটোৱে আৰু লগত আছে ৰাজু নাথ, এই দুইজনে লগ লাগি মোক তাতে অপদস্থ কৰে আৰু চোকা দা এখন লৈ আহি মোক কাটিব বিচাৰে। তাৰপিছত এই ওচৰৰ মানুহ কিছুমানে ধৰিলে, ধৰাত আৰু মই ৰক্ষা পৰিলোঁ। গতিকে এয়ে নহয়, মোক আগে পিছেও এনেকৈ ভয় ভাবুকি দি থাকে আৰু মোৰ পৰিয়ালক মই নোহোৱাত এইখন ঘৰৰ পৰা, ওচৰৰ মোৰ ঘৰ ৰাজু নাথৰ ঘৰ, তেওঁৰ পৰা সি আহি দম দি থাকে। কিবা কিবি অশ্লীল ভাষা, একদম মুখত বিৰাট অশ্লীল ভাষা, সেইবিলাক প্ৰয়োগ কৰি থাকে। মই ঘৰত নাথাকিলে মোৰ তিৰোতা বা ল'ৰা কেতিয়াবা থাকে, সিহঁতে অশ্লীল ভাষা ব্যৱহাৰ কৰি থাকে। খালি এইখন ঘৰৰ পৰা আহি 12 চনতে এই মাটিখিনি কিনি লৈছোঁ। মই তেওঁলোকৰে সম্পৰ্কীয় কমল দাসৰ পৰা কিনিছোঁ আৰু এইবিলাক চব ৰেজিষ্টাৰ নামজাৰি হৈ গৈছে। আৰু তেওঁ সদায় দাবী কৰি থাকে ৰাস্তাটো মোৰ, তাৰমানে ৰাস্তাটো দি অহা যোৱা বন্ধ কৰিব বিচাৰে আৰু একচুৱেলি পইচা দাবী কৰে। গতিকে সিহঁতক সদায় এনেকৈ অশান্তি কৰি থাকে, দম দি থাকে। গতিকে মোৰ পৰিয়ালৰ প্ৰতি এটা ভাবুকি আহিছে। গতিকে মই ৰাস্তাটো মাটি কিনাওতে তেওঁলোকে দিয়া, ৰাতি কিনা ৰাস্তা নহ'লে কোনোবাই মাটি কিনিব নেকি? গতিকে মাটি কিনোতেই সেইটো দিয়া। গতিকে মই এতিয়াতো উপায় নাই, মইতো আৰু কাজিয়া কৰিব নিবিচাৰোঁ, গতিকে নোৱাৰোঁ। গতিকে মই এই গৌৰীপুৰ আৰক্ষী চকীত এখন এজাহাৰ দিছোঁ। গতিকে পুলিচে তদন্ত কৰি আছে, কিন্তু এতিয়ালৈ কাকো গ্ৰেপ্তাৰ কৰা নাই। আপোনালোকৰ চেনেলৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক এটা আহ্বান জনাব বিচাৰিছোঁ। গতিকে আমাৰ সাংবাদিক এনেকৈ অপদস্থ হৈ থাকিব বা নিৰাপত্তা নোহোৱা হ'ব। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে এটা কঠোৰ ব্যৱস্থা ল'ব লাগে, যাতে আমাৰ সাংবাদিকখিনি নিৰাপদে সাংবাদিকত মোৰ নাম মুনীন ডেকা। মই উত্তৰ গুৱাহাটী কলবাৰীতে থাকোঁ আৰু মই নিয়মীয়া বাৰ্তাৰ উত্তৰ গুৱাহাটীৰ পৰা ৰিপৰ্টিং কৰোঁ। মই যোৱা 15 তাৰিখে মই সৰু ল'ৰাক স্কুটিত লৈ মই সিফালে ওলাই গৈছিলোঁ। ওলাই যাওঁতে সেই বাটতে সেই প্ৰাঞ্জল দাস বোলা ল'ৰাটোৱে আৰু লগত আছে ৰাজু নাথ, এই দুইজনে লগ লাগি মোক তাতে অপদস্থ কৰে আৰু চোকা দা এখন লৈ আহি মোক কাটিব বিচাৰে। তাৰপিছত এই ওচৰৰ মানুহ কিছুমানে ধৰিলে, ধৰাত আৰু মই ৰক্ষা পৰিলোঁ। গতিকে এয়ে নহয়, মোক আগে পিছেও এনেকৈ ভয় ভাবুকি দি থাকে আৰু মোৰ পৰিয়ালক মই নোহোৱাত এইখন ঘৰৰ পৰা, ওচৰৰ মোৰ ঘৰ ৰাজু নাথৰ ঘৰ, তেওঁৰ পৰা সি আহি দম দি থাকে। কিবা কিবি অশ্লীল ভাষা, একদম মুখত বিৰাট অশ্লীল ভাষা, সেইবিলাক প্ৰয়োগ কৰি থাকে। মই ঘৰত নাথাকিলে মোৰ তিৰোতা বা ল'ৰা কেতিয়াবা থাকে, সিহঁতে অশ্লীল ভাষা ব্যৱহাৰ কৰি থাকে। খালি এইখন ঘৰৰ পৰা আহি 12 চনতে এই মাটিখিনি কিনি লৈছোঁ। মই তেওঁলোকৰে সম্পৰ্কীয় কমল দাসৰ পৰা কিনিছোঁ আৰু এইবিলাক চব ৰেজিষ্টাৰ নামজাৰি হৈ গৈছে। আৰু তেওঁ সদায় দাবী কৰি থাকে ৰাস্তাটো মোৰ, তাৰমানে ৰাস্তাটো দি অহা যোৱা বন্ধ কৰিব বিচাৰে আৰু একচুৱেলি পইচা দাবী কৰে। গতিকে সিহঁতক সদায় এনেকৈ অশান্তি কৰি থাকে, দম দি থাকে। গতিকে মোৰ পৰিয়ালৰ প্ৰতি এটা ভাবুকি আহিছে। গতিকে মই ৰাস্তাটো মাটি কিনাওতে তেওঁলোকে দিয়া, ৰাতি কিনা ৰাস্তা নহ'লে কোনোবাই মাটি কিনিব নেকি? গতিকে মাটি কিনোতেই সেইটো দিয়া। গতিকে মই এতিয়াতো উপায় নাই, মইতো আৰু কাজিয়া কৰিব নিবিচাৰোঁ, গতিকে নোৱাৰোঁ। গতিকে মই এই গৌৰীপুৰ আৰক্ষী চকীত এখন এজাহাৰ দিছোঁ। গতিকে পুলিচে তদন্ত কৰি আছে, কিন্তু এতিয়ালৈ কাকো গ্ৰেপ্তাৰ কৰা নাই। আপোনালোকৰ চেনেলৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক এটা আহ্বান জনাব বিচাৰিছোঁ। গতিকে আমাৰ সাংবাদিক এনেকৈ অপদস্থ হৈ থাকিব বা নিৰাপত্তা নোহোৱা হ'ব। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে এটা কঠোৰ ব্যৱস্থা ল'ব লাগে, যাতে আমাৰ সাংবাদিকখিনি নিৰাপদে সাংবাদিকত